শ্বুটিং লোকেশ্যনখিনি হৈছে ইয়াতে শ্বুটিঙৰ লোকেশ্যন এইফালে বস্তুকেইটা ছেটআপকেইটা ৰেডি কৰি আছে মেইন এইটো হৈছে পইচা ভাল পইচা নহয় দেই বেয়া পইচা আছিল আৰু এইফালে বাকী এইটোৰে আজি ভিডিঅ'খিনি চাব সম্পূৰ্ণ ভিডিঅ'খিনি চালে গম পাব আপোনালোকে এইফালে হৈছে আমাৰ মেইন মানুহ এইটো এটা সেইটো আৰু এইফালে কেমেৰামেন মোৰ দুটামান ময়ো ল'ম আপোনালোকে দেখিব চাব ভাল লাগিব আমাৰ টিকলাটো আছে এই শ্বুটিং হৈ গৈছে ইতিমধ্যে আমাৰ যে আপোনালোকে শ্বটখিনিত চাব শ্বটখিনি বা বঢ়িয়াকৈ দেখাম আপোনালোকক এয়া আমাৰ ডাইৰেক্টৰ চাহেবে এডিটিং কৰি আছে এডিটত বহি গৈছে ইতিমধ্যে কিবা ক'ব নেকি ডাইৰেক্টৰ ছাৰ এতিয়া তোমাৰ এনেকুৱা ধামাকা ভিডিঅ' দেখাবলৈ পাব আপোনালোকে নিশ্চয় চাই থাকিব আপোনালোকে চাব বুলি আশা কৰিলোঁ যে আৰু ভাল ভিডিঅ' আহি আছে আজিৰ যিহেতু শ্বট দেখা পালে আপোনালোকে কেনেকুৱা ধৰণৰ কেনেকুৱা হৈছে কেনেকুৱা নাই হয় এই সম্পূৰ্ণ শ্বট দেখাব পাব আৰু কেইদিনমানৰ পাছত ৰিলিজ হ'ব এতিয়া 2 দিনৰ পিছত ৰিলিজ হ'ব যে পাব আপোনালোকে ডিছক্ৰিপশ্যনত চাব এই ভিডিঅ'টো অহা মানে এই ভিডিঅ'খিনি যিখিনি শ্বুটিং কৰিছোঁ সেইখিনিও আহি গ'ল চাব আপোনালোকে আৰু যদি চেনেলটো ভাল লাগিছে তেন্তে লাইকো কৰি দিব আৰু শ্বেয়াৰ কৰি দিব যিমান পাৰে কাৰণ নতুনকৈ খুলিছোঁ যিহেতু গোটেইখিনি আমাৰ টিম মেম্বাৰ আছে যিহেতু আজি অহা নাই কোনোবাই নিজৰ কামত ব্যস্ততামূলক মোৰ লগত আছে এইফালে গোটেইখিনি মানুহ আমাৰ ফেমিলিখন আৰু এইফালে মাইকখন আনিছিলোঁ মাইকখন এটা কামত লগা নহ'ল খালি লাইটখনে কামত লগা হ'ল এইটো মই যিটো মাইক ইউজ কৰিছোঁ সেইটোৱে ইউজ হ'ল যে আৰু ল'ব লগা আছে আহি গ'ল মজা হৈছে চাহ শ্বুটিং কমপ্লিট হোৱাৰ পিছত আহি গ'লোঁ ইয়া চাওক মোৰ অৱস্থা ইয়া হৈছে গোটেইখিনি ছেটআপখিনি ল'ব লগা হৈছে মোৰ আৰু এতিয়া ঘৰত গৈ আছোঁ তাৰ পৰা আহিলোঁ আমাৰ নিজৰ কামত যিহেতু কাম কৰিব লাগিব কাৰণ খালি অকল সেইবিলাকতে ব্যস্ত থাকিলে নহ'ব কাম কৰিব লাগিব আৰু ইফালে খুব ধুনীয়া এটা পৰিৱেশত বহি আছোঁ মই অকলে কোনো নাই মোৰ লগত চাব গ'লে ইফালে খুব এটা ধুনীয়া দৃশ্য বহুত ভাল লাগি আছে যে মনখন যে ইমান বতাহ মাৰি আছে ইমান ডাঙৰ গছৰ তলত বহি আছোঁ চাব পাৰে আৰু আপোনালোকে ভাবিব পাৰে যে খালি একেটাই ভিডিঅ' দি থাকে একেটা লোকেশ্যনৰ ভিডিঅ' দি থাকে এনেকুৱা নহয় যে কৰি আছোঁ বা সেইখিনি কৰি আছোঁ আৰু এইটো ভিডিঅ' চাই থকা মানে বোধহয় আপোনালোকে এখনি থুলমূলকৈ ৰাইডো দেখা পাব যে ৰাইডতে ওলাইছোঁ আমি ৰাইডতো প্লেন হৈ গৈছে ইতিমধ্যে যে দুটা জেগাত গৈ আছোঁ যে আপোনালোকক ফটোখিনি দেখাই দিম দুটা জেগাতে যে কোনটো জেগাত যাব ভাল পাব আপোনালোকে যদি মতামতখিনি দিয়ে তেতিয়াহ'লে সেইটোতে এটাত দান কৰিম আৰু যে যাম আমি এটাত যিকোনো ঠাইত আমি এটা যাম যে আপোনালোকে খালি আপোনালোকৰ মতামতখিনি ক'ব কোনটো জেগাত যাব লাগে আৰু ভিডিঅ'খিনি চাব গোটাই সম্পূৰ্ণখিনি চ' কিন্তু কম বেছি কথা ক'ব নাজানো বাকী এক্সপ্লেনেশ্যন নাই ইমানখিনি আপোনালোকে খালি ভিডিঅ'খিনি জাষ্ট চাব চাওক খুব এটা ধুনীয়া পৰিৱেশ এইফালে চাব পাৰে গোটাইবিলাক যদি চাই ইমান ধুনীয়া আৰু এইফালে হৈছে এতিয়ালৈকে বানপানী যোৱাই নাই বানপানী আমাৰ এইফালে আপোনালোকৰ ফালে বানপানী গ'ল নাই ক'বচোন কমেণ্ট কৰি ক'ব যে বানপানী গ'ল নাই চাওক মহাবাহু ব্ৰহ্মপুত্ৰ দেখা পায় ইয়াৰ পৰা গাইছ এইটো হয় যিটো কাৰ চেন দিছোঁ সেইটো আৰু এইফালে খুব ধুনীয়া এটা পৰিৱেশ এনেকুৱা জেগাত বহি আছোঁ খুব ধুনীয়া লাগি আছে ইয়াৰ পৰা ব্ৰহ্মপুত্ৰখন দেখা পায় যিহেতু তাকে চাই আছোঁ আৰু এইফালে বাঁহৰ গাজা কেইটামান ল'লোঁ বেছি দীঘলীয়া নকৰোঁ ব্লগখিনি আজি এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিছোঁ যিহেতু খুব ধুনীয়া ঠাইৰ পৰা যাব মন যোৱা নাই ইমান বতাহ মাৰি আছিল কিন্তু কি কৰিম এইফালে চাওক অলপ আগতে ৰ'দ দি আছিল এতিয়া বৰ্তমান আৰু পানী বুৰবৰ চাগে এইফালে চাওক মেপ পূৰা নামি গৈছে এইফালে গোটেইখিনি এইফালে ৰ'দ দি আছে এতিয়া ঘৰত যাব লাগে কাম যিহেতু হৈছে কাৰণ গৰু ল'বলৈহে আহিছিলোঁ এতিয়া যাম অলপ কিবা কিবি দোকানত কিবা কিবি ল'ব লগা আছে দোকানতো যাব লাগিব বাকী তো
তো গাইছ ইয়াত চাব পাৰে মোৰ অৱস্থা আজি যে ওচৰে পাজৰে দোকান ক'তো নাছিল পেট্ৰলৰ দোকান তেল চেছ হৈ গ'ল এতিয়া বৰ্তমান অকলে গৈ আছোঁ আৰু এইফালে আপোনালোকে চাওক এইফালে কিমান ধুনীয়া লাগি আছে বতৰটো আজি একদম আন্ধাৰৰ মাজত অকলে গৈ আছোঁ ভিডিঅ'টো বেছি দীঘলীয়া নকৰোঁ যিহেতু দীঘলীয়া কৰিলেও কোনো একো লাভ নাই যে আপোনালোকে নাচায় ভিডিঅ'খিনি যিমান পাৰে শ্বৰ্ট কৰিবলৈ চেষ্টা কৰিম যে আৰু ইয়াত ভাত খাবলৈ আহিলোঁ এয়া হৈছে আমাৰ পাকঘৰ দেই আপোনাক সকলোৱে চাব এয়া হৈছে আমাৰ নৰ্মেল মানুহ যিহেতু পাকঘৰখিনি এনেকুৱাই যে চাব পাৰে গোটেইখিনি সম্পূৰ্ণ এইফালে আৰু এই হৈছে ৰাভা ট্ৰেডিশ্যনেল জঙা বুলি কয় এইটো কোনে চিনি পাইছে এতিয়া ক'ব কমেণ্ট কৰিব আৰু এইটো যিটো বস্তু আছে এইটো হৈছে খৰি বুলি কয় দেই আমাৰ এইফালে আৰু এইফালে হৈছে খলৈ এইফালে খলৈ গোটেইবিলাক এনেকৈ ওলোমাই থৈছে গোটেইখিনি চাব পাৰে এয়া হৈছে ট্ৰেডিশ্যনেল ৰাভাৰ এয়া হৈছে ৰাভা জনগোষ্ঠীৰ মানে কি হৈছে এই পাকঘৰখিনি এনেকুৱা দেখাবলৈ পাব মই হৈছে কাৰণ লোকেল এৰিয়াৰ মানুহ লোকেল গাঁৱলীয়া মানুহ যিহেতু আপোনালোকক দেখাই দিলোঁ চাব পাৰে আৰু যদি কিছু জানিব লগা আছে যে কমেণ্ট কৰিব আপোনালোকে নিশ্চয় দেখাই দিম আমি ফুল টিউটৰিয়েল দি দিম একো অসুবিধা নাই যে আপোনালোকে খালি নিশ্চয় কমেণ্ট কৰিব আৰু ভিডিঅ'খিনি যিমান পাৰি শ্বেয়াৰ কৰিব চ' আজিলৈ এৰিলোঁ